हेलो स्टूडेंट्स पका पाले कामरूप डिस्ट्रिक्टर प्री बोर्ड एग्जामिनेशनर एग्जाम रुटीन বা প্ৰি ফাইনেলো তোমালোকে ক'ব পাৰা তো ইয়াতে কেতিয়া পৰা ষ্টাৰ্ট হ'ব কেতিয়া শেষ হ'ব আৰু ইয়াৰ পৰা তোমালোকে অনুমান কৰিব পাৰিবা যে তোমালোকৰ ডিস্ট্ৰিক্টৰ কেতিয়া কেতিয়া হ'ব পাৰে এক্সাম তো কাৰণ ডেটবিলাক প্ৰায় আশে পাশে থাকে গতিকে এবাৰ তোমালোকে আইডিয়া কৰিব পাৰিবা যে তোমালোকৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল বা প্ৰি বৰ্ড এক্সাম কেতিয়া হ'ব তো ইয়াতে দিছে প্ৰগ্ৰামটো এনেধৰণৰ 16/12/2024 অৰ্থাৎ 16 ডিচেম্বৰ পৰা ষ্টাৰ্ট হ'ব তেওঁলোকৰ প্ৰথম দিনাখন আছে ইংলিছ আৰু ইংলিছৰ টাইমটো কেতিয়া দিছে 9 to 12 নেক্সট দিছে 17/12/2024 মানে 17 তাৰিখে আছে বন্ধ নাই তো ইয়াতে দিছে এম আই এল কাৰোবাৰ আছামিজ কাৰোবাৰ হিন্দী কাৰোবাৰ বেংগলী যি নহওক কিয় এম আই এলতে পৰিব 18ত দিছে কোনো বন্ধ দিয়া নাই জেনেৰেল ছায়েন্সত দিছে জেনেৰেল ছায়েন্স দিছে এক্সাম তাৰপিছতে 19ত দিছে ছ'চিয়েল ছায়েন্স 20ত দিছে ইলেক্টিভ ছাবজেক্ট কাৰোবাৰ হয়তো এডভান্স থাকিব পাৰে মেথছ কাৰোবাৰ হয়তো হিন্দী থাকিব পাৰে জিঅ'গ্ৰাফি থাকিব পাৰে হিষ্ট্ৰী থাকিব পাৰে তো সেইবিলাক এক্সাম ক'ত হ'ব আমাৰ ইলেক্টিভ এক্সামত হ'ব 23ত যদি চাওঁ ইয়াতে হ'ব জেনেৰেল মেথছ এক্সাম যোনটো আছে এই মেথছ এক্সামটো কেতিয়া হ'ব 23rd তো এই মেথছৰ এক্সামৰ আগত দিন বন্ধ আছে বাকীখিনি কিন্তু কোনো ধৰণৰ বন্ধ নাই তো বাকী ইয়াতে এম আই এল কি হয় ইলেক্টিভ লেংগুৱেজ কি হয় এই গোটেইখিনি ইয়াত লিখা আছে তোমালোকে চাই ল'ব পাৰা তো ইয়াতে আমি কি গম পালোঁ যে 16ৰ পৰা 16 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সাম তো ইয়াতে মই এটা কনফিউজন আছোঁ যে এইটো কামৰূপ মেট্ৰ' হয় নে কামৰূপ ৰুৰেল হয় সেইটো তোমালোকে কমেণ্ট কৰি জনাবা যাৰ যাৰ ডিষ্ট্ৰিক্টত আছে সেইখিনি কমেণ্ট কৰি জনাবা তো ইয়াৰ পৰা আমি এটা কথা চিয়'ৰ হ'ব পাৰোঁ যে বাকী যিবিলাক ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে প্ৰি ফাইনেল এক্সামৰ ৰুটিন দিয়া নাই তেওঁলোকে এটা বস্তু চিয়'ৰ হ'ব পাৰে যে তেওঁলোকৰো এক্সাম 16ৰ আশে পাশে হ'ব আৰু 16 ডিচেম্বৰ যিহেতু সোমবাৰ পৰিছে গতিকে মেক্সিমাম হয়তো ডিষ্ট্ৰিক্টৰে এই 16ৰ পৰা ষ্টাৰ্ট হ'ব আৰু কাৰোবাৰ হয়তো অলপ খেলি মেলি হ'ব পাৰে হয়তো দুদিন পিছত বা দুদিন আগত হ'লেও কিন্তু ইয়াৰ আশে পাশে তোমালোকে ধৰি চলিব পাৰা তো আমাৰ আৰু বেছি হাতত দিন নাই গতিকে তোমালোকে প্ৰি ফাইনেল এক্সামটো যিহেতু ভালদৰে দিব লাগিব গোটেইখিনি চিলেবাছ কভাৰ কৰি দিব লাগিব গতিকে মই ভাবোঁ যে তোমালোকে যদি ভালদৰে পঢ়া তোমালোকে ইয়াতে ভাল এটা ৰিজাল্ট কৰিব পাৰিবা প্ৰি ফাইনেলত আৰু প্ৰি ফাইনেলত ভাল ৰিজাল্ট হোৱা মানে আমাৰ ফাইনেলটো ভাল এটা ৰিজাল্ট হ'বই তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আজি ভিডিঅ'টো শেষ কৰি কিপ ৱাচিং এলাৰ্ম